Bodo People's Organization সংক্ষেপে ইউবিপিও বঙাইগাঁও জিলা কমিটিয়ে আজি সোশ্যাল মিডিয়াৰ যোগেদি আমি অলপ কথা জনাবলৈ ৰেডি হৈছোঁ যে বিটিএডিৰ বাহিৰত অন্ততঃ 22খন ডিষ্ট্ৰিক্টত আমাৰ বড়ো কছাৰীসকলে অন্যান্য জিলাত চুকে কোণে হিচাপতে হৈ আছে তে সেই চুকে কোণে হিচাপতে হৈ থকা বড়ো কছাৰীসকলৰ অভাৱ অভিযোগ এইবিলাক সমাধান কৰাৰ কাৰণে আমাৰ নেতৃবৰ্গ ইউবিপিৰ চেণ্ট্ৰেল কমিটিৰ নেতৃবৰ্গ সভাপতি মাননীয় মনোৰঞ্জন বসুমতাৰী আৰু লগতে সম্পাদক পীতাম্বৰ ব্ৰহ্ম ডাঙৰীয়া আৰু লগতে নেতৃবৃন্দ আমাৰ চেণ্ট্ৰেল কমিটিৰ সকলোৱে মিলি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে জনজাতীয় পৰিক্ৰমা মন্ত্ৰী আমাৰ ৰণোজ পেগু মহাশয়ক এই স্মাৰক পত্ৰ প্ৰদান কৰা হয় এই স্মাৰক পত্ৰত প্ৰদান কৰা হিচাপে আমাৰ যিখিনি 22টা দাবী সেই স্মাৰক পত্ৰত প্ৰদান কৰিছে সেই স্মাৰক পত্ৰখন আমাৰ চিফ মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব ছাৰে আৰু লগতে ৰণোজ পেগু ছাৰে তেওঁলোকে ভালকৈ চাই এই স্মাৰক পত্ৰৰ যিমানখিনি সমস্যা আছে এই সমস্যাখিনি চৰকাৰ গঠন হোৱাৰ পিছত লাহে লাহেকৈ সম্পূৰ্ণ এই সমস্যাখিনি তেওঁলোকে সমাধান কৰিব বুলি আশ্বাস এটা আমাক দিছে সেই আশ্বাস মতে আমাৰ চেণ্ট্ৰেল কমিটিৰ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ আমাৰ সভাপতি মহোদয় যোৱা 22/3/2026 চনত গুৱাহাটী বেলতলা স্থিত বড়োলেণ্ড ভৱনত এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয় আমাৰ সেই কাৰ্যকৰী সভাত আমাৰ নেতৃত্ব দিয়ে আমাৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে সেই সভাতে আমাৰ বিভিন্ন বিষয়ৰ আলোচনা কৰাৰ লগতে এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমাক অৱগত কৰায় প্ৰেছিডেণ্টে সেই হিচাপে আমি গোটেই সিদিনাখনে কাৰ্যকৰী সভাত যে তেওঁলোকে আমাৰ এই দাবীবোৰ সমাধান কৰাৰ যিটো আশ্বাস দিছে গভৰ্ণমেণ্টে সেইটো লাহে লাহেকৈ সমাধান কৰাৰ কাৰণে গোটেইটো জিলাৰ যিহেতু কাৰ্যকৰী কমিটি তেওঁলোকৰ উপস্থিতিত এইবিলাক কথা আমাৰ প্ৰেছিডেণ্ট ছাৰে মনোৰঞ্জন বসুমতাৰীয়ে তেওঁ আমাক অৱগত কৰালে সেয়েহে আমি তেওঁলোকৰ আদেশ মৰ্মে আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট ইউবিপিআই আমি অসম গভৰ্ণমেণ্টৰ যিটো অৰ্থাৎ বিজেপি চৰকাৰৰ যিটা এনডিএ প্ৰাৰ্থী সহযোগী প্ৰাৰ্থীক আমি চেণ্ট্ৰেলৰ নিৰ্দেশ মতে আমি সেই সহযোগী প্ৰাৰ্থীক যাৰ কেণ্ডিডেট সেইবিলাক আমি জিকাই নিয়াৰ কাৰণে আমি সংকল্পবদ্ধ লৈছোঁ যে এই দাবীবোৰ হ'ল যিহেতু আমি চেণ্ট্ৰেল কমিটিয়ে অল আছাম চেণ্ট্ৰেল কমিটিয়ে হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ডক্টৰ ৰণোজ পেগুৰ ওচৰত যিটো 22 দফীয়া সমস্যা এই সমস্যাখিনি মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ তো 1 নম্বৰতে আছে BKSC অন্তৰ্গত অৱশিষ্ট বড়ো গাঁওসমূহৰ অধিসূচনা জাৰি কৰাৰ বাবে অনুৰোধ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বড়ো বসতি থকা গাঁওসমূহক BKSCত অন্তৰ্ভুক্ত কৰাৰ বিষয়ত মীমাংসাৰ বাবে অনুৰোধ 3 নম্বৰ হৈছে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো গাঁওসমূহ BKWSCত অন্তৰ্ভুক্ত কৰাৰ স্থগিত বিষয় সমাধান 4 নম্বৰত আছে BKWSCৰ সমষ্টি আসনৰ সংখ্যা 36ৰ পৰা 40টালৈ বৃদ্ধি কৰা 5 নম্বৰত BKSC নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ 6 নম্বৰত আছে BKWSCৰ সংশোধন কৰি BKSC নামাকৰণ কৰাৰ বাবে অনুৰোধ 7 নম্বৰ BKWSC আৰু SOPD খনৰ আবণ্টন বৃদ্ধি কৰাৰ বাবে অনুৰোধ কৰা হৈছে 8 নম্বৰত BKWSCৰ সুচল কাৰ্যকৰীতাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক আৰু প্ৰযুক্তিগত পদ সৃষ্টি কৰা 9 নম্বৰত বিটিআৰ চুক্তিৰ ধাৰা 10 দফা 1 অনুসাৰে বিশেষ আৰ্থিক ক্ষেত্ৰত পেকেজ প্ৰদান কৰা 10 নম্বৰত BKSCৰ দুটা স্থায়ী সচিবালয় কাৰ্যালয় ভৱন নিৰ্মাণ চানজাৰী নগৰ চিমেণ্ট চাপৰিত গুৱাহাটী কামৰূপ মেট্ৰত স্থাপন কৰিব লাগে 11 নম্বৰত ধুবুৰী জিলাৰ ধুবুৰী চহৰত ব্ৰহ্ম লজিং নিৰ্মাণ কৰা 12 নম্বৰত BKWSC এলেকাৰ অৱশিষ্ট সকলো বড়ো মাধ্যম বিদ্যালয়সমূহক প্ৰাধিকৰণৰ কৰা BKWSC এলেকাৰ বড়ো মাধ্যম বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক নিয়োগ কৰা
14 নম্বৰত বিকেএসি এলেকাত বিভিন্ন জিলাত পট্টা ভিজিআৰ আৰু এজিআৰ ভূমিৰ সমস্যা সমাধান কৰা, কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়ো লোকসকলক তৎকালীনভাৱে ST পাহাৰীয়া তালিকাত অন্তৰ্ভুক্ত কৰা, নতুন দিল্লীত BKWSৰ ভৱন নিৰ্মাণৰ বাবে উপযুক্ত ভূমি আবণ্টন দিয়া। আৰু তাৰ ভিতৰত আৰু BTC বাহিৰত থকা 50,000 নিবনুৱা বড়ো যুৱক যুৱতীক প্ৰতিজনক 5 লাখ টকাৰ বিষয়ে আৰ্থিক সহায় আগবঢ়োৱা, চানজাৰী নগৰ চিমেণ্ট চাপৰত এখন আধুনিক ক্ৰীড়া কমপ্লেক্স স্থাপন কৰা, 19 নম্বৰত আছে BKWC এলেকাত এখন দক্ষতা উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা, 20 নম্বৰত আছে BTCৰ বাহিৰত থকা বড়ো লোকসকলৰ বাবে 3টা ৰাজ্যিক স্তৰৰ অধ্যক্ষ পদ প্ৰদান কৰা, 21 নম্বৰত আছে BTCৰ বাহিৰত থকা বড়ো লোকসকলৰ পৰা এখন ৰাজ্যসভাৰ সদস্য পদ প্ৰদান কৰিব লাগে বুলি সেইটো 22টা চনত দাবী সেইটো উত্থাপন কৰি মেমৰেণ্ডাম আকাৰে আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ ৰণোজ পেগু ডাঙৰীয়া এইটো অৰ্পণ কৰা হৈছে। এই ক্ষেত্ৰত আমিও বঙাইগাঁও ডিষ্ট্ৰিক্ট UBPI আমিও যোৱা 22 তাৰিখত আলোচনা কৰি আমিও NDAৰ যিখিনি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীকেইটাক আমি জয়ী কৰাৰ কাৰণে আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিমানখিনি বড়ো কছাৰী গাঁও আছে সেই গাঁৱৰ সোমাই গৈ আমি তেওঁলোকক হৈ আমি কেম্পিং কৰিবলৈ আমি আগবাঢ়িম আৰু যাহাতে ভৱিষ্যতে অহাবাৰ সকলো NDA প্ৰাৰ্থী সকলোৱে যি হয় যদি অসমত আকৌ আমাৰ BJP চৰকাৰ যাতে আহিব পাৰে তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আমি আগবাঢ়িম। ধন্যবাদ।